সিংহৰ গৰ্জন লাগে, ৰেচন কাৰ্ড লাগে। সিংহৰ গৰ্জনৰ কাম আছে নেকি? সিংহৰ গৰ্জন ৰেচন কাৰ্ড, বজ্ৰকণ্ঠ অৰুণোদয়, তাতকে ওপৰত যদি আছে কাৰেণ্ট, তাতকে ওপৰত যদি আছে ফ'ৰ লেনিং, তাতকে ওপৰত আছে যদি আপোনাৰ এয়াৰপৰ্ট, তাতকে ওপৰত আছে যদি আপোনাৰ ডাবল ট্ৰেক ৰেলৱে লাইন, তাতকে ওপৰত আছে যদি কিবা গৰ্জন, বজ্ৰৰ গৰ্জন আকাশেহে দিব। বজ্ৰৰ গৰ্জন কাৰোবাৰ মানুহৰ কণ্ঠৰ পৰা নোলায়। সহনীলতা, সৌন্দৰ্যতা, ভাল কথা বতৰা আমাৰ সমাজৰ অলংকাৰ। জ্যেষ্ঠজনৰ সন্মান আমি আমাৰ ঘৰখনে শিকায়। ৰাজনীতি কেৱল মাত্ৰ কথা বতৰা বস্তু নহয়। ৰাজনীতিটো এনেকুৱা এটা বস্তু, ই এখন সমাজ সুন্দৰ ৰূপত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰতো সহায় কৰে। কাৰণ ৰাজনৈতিক আজি আপোনালোকে এই আধ্যাত্মিক পৰিৱেশটোৱে আমাক শিকাইছে। আৰু ৰাইজৰ ডেভেলপমেণ্ট কৰিবৰ কাৰণে চিন্তা লাগিব। তাৰ কাৰণে মানুহক বিচাৰ প্ৰকাৰে ব্যতিব্যস্ত কৰি ৰাতি টায়াৰ জ্বলাব ক'ব নালাগে ন। আৰু টায়াৰ জ্বলোৱা মানে সিংহৰ গৰ্জন হয় নেকি? সিংহৰ গৰ্জন স্কিল ইণ্ডিয়াত আছে, সিংহৰ গৰ্জন ডিজিটেল ইণ্ডিয়াত আছে। যাৰ কাৰণে আজি প্ৰত্যেক চাহ বাগিচাত আজি 14 চনৰ আগলৈকে বেংকৰে, কাৰণ কংগ্ৰেছে 855জন মানুহক হত্যা কৰিছিল অসমীয়া স্বাভিমান ৰক্ষা কৰিবলৈ যোৱা, অসমক ভাল পোৱা, অসম আন্দোলনৰ সময়ত। সেইবিলাকতো পাহৰি যোৱা নাই, কোনো মনতে আছে। যি কংগ্ৰেছে 855জন মানুহক হত্যা কৰিছিলে 6 বছৰীয়া অসম আন্দোলনৰ লগত, সেই কংগ্ৰেছ কেতিয়াবা অসমীয়া মানুহৰ বন্ধু হয় নেকি? আৰু সেই কংগ্ৰেছৰ লগত মিত্ৰতা কৰি বুলি কোনোবাই ৰাজনীতিত উঠি সিংহৰ গৰ্জন, মোৰো বুজিয়ে নাপাওঁ কথাটো। গতিকে আমাৰ সিংহৰ গৰ্জন চলি থাকিব বেলেগ ধৰণে, বজ্ৰৰ কণ্ঠ আমাৰ বেলেগ ধৰণে চলি থাকিব। আকাশৰ বিশালতাৰ কথা আমি অৰুণোদয়ৰ জৰিয়তে জনাম। প্ৰত্যেকগৰাকী মাতৃৰ হাতত সাহস দিম, প্ৰত্যেকটো পৰিয়ালৰ হাতত আমি পুৱাৰ দিগন্তৰ দৰে আমি ৰেচন কাৰ্ডখন আমি হাতত তুলি দিম। আমি ঠিক তেনেধৰণে আমাৰ মহাকাশৰ যিটো বিশালতা, সেই বিশালতাৰে আমি হাতত আপোনাৰ আয়ুষ্মান কাৰ্ডখন। কোনোবাই কৈ আছে কাৰোবাৰ কথা, সিংহৰ গৰ্জন। আমাৰ সিংহৰ গৰ্জন ষ্টাৰ্টআপ মাংস, এনেকুৱা ষ্টাৰ্টআপ নিউ জেনেৰেশ্যনে যেনেধৰণে কৰ্মসংস্থাপন পাইছে, দে আৰ নাও নট জব চিকাৰ বাট দে আৰ নাও জব ক্ৰিয়েটৰ। কেনেধৰণে ইন'ভেটিভ আইডিয়াৰে আমাৰ সমাজখন উজ্জীৱিত কৰিব পৰা যায়, কেনেধৰণে এই ষ্টাৰ্টআপৰ জৰিয়তে এই অঞ্চলত বসবাস কৰা মহিলাসকলে খাদ্য তেওঁলোকে ঘৰুৱা উৎপাদন বৃদ্ধি কৰিব পাৰে, তেতিয়াহে সিংহ গৰ্জন হ'ব। তাৰমানে ইয়াতে যদি আপোনাৰ ধৰি লওক ভাল ধৰণে গাহৰি পালন কৰে, এওঁ তাত ষ্টাৰ্টআপ কৰিব, এওঁৰ প্ৰডাক্ট বাহিৰৰ কোনোবা বেলেগ কাণ্ট্ৰিয়ে হওক, বেলেগ ষ্টেটৰে হওক, তেওঁলোকে ক্ৰয় কৰিব আৰু অৰ্থনৈতিক বুনিয়াদ গঢ় লৈ উঠিব, আৰ্থসামাজিক। এতিয়া খোৱাঙত যদি ইয়াতে টায়াৰটো জ্বলি থাকে, কেৰাচিন তেল ঢালি পিনি কোনোবাই যদি জুইচলা কাটি হৌ হা চিঞৰি থাকে, একেবাৰে ষ্টাৰ্টআপলৈ কোনোবা মানুহ আহিব নেকি? ডেফিনেটলি নাই। খোৱাঙতে ষ্টাৰ্টআপ যাব নোৱাৰি। আগফালে চাৰিআলিতে সদায় বোলে যে টায়াৰ জ্বলি থাকে। এতিয়া সেই টায়াৰ জ্বলাবৰ কাৰণে যদি সিংহ গৰ্জন কৰে, গাঁৱৰ সমাজটো মহিলাসকল আমি লাখপতি বনাব গৈ আছোঁ, আমি ষ্টাৰ্টআপৰ লগত লিংক কৰিব গৈ আছোঁ, আমি ফৰেইন ইনভেষ্টমেণ্ট আনিব গৈ আছোঁ। আজি ষ্টাৰ্টআপ বা অন্যান্য ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হোৱাৰ কাৰণে আপোনাৰ খোৱাং কললোৱাত আপোনাৰ আলু খেতি হৈছে, আপোনালোকে দেখিছে 10 লাখ টকা 3 মাহত আমাৰ খেতিয়কসকলে উপাৰ্জন কৰিছে। ইয়াত যদি সিংহৰ গৰ্জন কোনোবাই দি থাকে, এই ইনভেষ্টৰবিলাক পলাই গুচি যাব। ইঞ্জিনিয়াৰকেইটা চাকৰি ক'ত পাব? আপোনাৰ ভাইটিটোৱে ইঞ্জিনিয়াৰিং পঢ়ি আছে, আপোনাৰ ল'ৰাটোৱে ডাক্তৰ পঢ়ি আছে, কোনোবাই IIM পঢ়ি আছে, কোনোবাই টেকনিকেল পঢ়ি আছে, পলিটেকনিক পঢ়ি আছে, ITI পঢ়িছে। ইয়াত এতিয়া আমাৰ ছেমি কণ্ডাক্টৰ লাগিব নে জাগিৰোড পেপাৰ মিলৰ আগত আপোনাৰ কেৰাচিন তেল আৰু জুইচলা কাটি মাৰি পিনি সিংহৰ গৰ্জন কৰি দিব লাগিব? তাত 27,000 কোটি টকা ইনভেষ্টমেণ্ট লাগিব, 50,000 চাকৰি লাগিব, আৰু সেই চাকৰি কৰা ল'ৰাবিলাক খোৱাঙৰ মৰাণৰ পৰা যাব লাগিব নে ইয়াতে আপোনাৰ জুইচলা কাটি লৈ পিনি আপোনাৰ কেৰাচিন তেল জ্বলাই পিনি মিছা কথা কৈ পিনি ৰাতি মানুহক জগাই সাৰ পুৱাই থাকিব লাগিব? সেইটোৱে সিংহৰ গৰ্জন। সেইকাৰণে স্কিল ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ষ্টাৰ্টআপ ইণ্ডিয়া, খেলো ইণ্ডিয়া, ফিট ইণ্ডিয়া, স্বচ্ছ ভাৰত মিছন, ইণ্টাৰনেশ্যনেল যোগা ডে, সবকা সাথ সবকা বিকাশ, দৰিদ্ৰ নাৰায়ণৰ সেৱা, সৰ্বব্যাপী সৰ্বস্পৰ্শী, অন্তোদয়। আৰু সেইকাৰণে পথাৰখন চাইতে হয়, পথাৰৰ মাজত বহি থকা মানুহজনৰ ঘৰলৈ 12টা খুঁটাৰে লাইট গৈছে, সৰু ল'ৰাটোৱে জীৱনৰ ৰামধেনু আঁকিছে। দিছ ইজ দ্য সিংহৰ গৰ্জন। দৰিদ্ৰ নাৰায়ণ, মানুহক আমি নাৰায়ণ ভাবোঁ। গতিকে আমি সেৱাৰে সকলোকে জ্যেষ্ঠজনক সন্মান, কনিষ্ঠজনক মৰম, সমাজখনক শ্ৰদ্ধা, এইবিলাক কৰি চলোঁ। আমি নিমাখীন মানুহ কিন্তু কাৰেণ্টটো দিছোঁ, আমি নিমাখীন মানুহ কিন্তু বাগিচাত থকা ভাল পৰিৱেশ এটা সৃষ্টি হৈছে। নিমাখীন মানুহ গৰ্জন চৰ্জন আমি নকৰোঁ, কিন্তু MMRটো কমিছে, প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ কমিছে,
আমি গৰ্জন চৰ্জন নকৰোঁ কিন্তু হাতৰ কিতাপখিনি পাইছে, কাপোৰখিনি পাইছে। আমি গৰ্জন চৰ্জন নকৰোঁ কিন্তু প্ৰত্যেকৰ ঘৰত ইলেক্ট্ৰিচিটি পাইছে। কোনো ক্ষুধাত থাকিব লগা নাই, গতিকে ৰেচন কাৰ্ডখন পাইছে। আত্মীয়ৰে নিজৰ আপোনজনক সময়ত দৰিদ্ৰতাৰ কাৰণে যাতে প্ৰত্যাহ্বান জনাব পাৰে, তাৰ কাৰণে আমি হাতত আপোনাৰ আয়ুষ্মান কাৰ্ডখন দিছোঁ। সেইটো কি? গতিকে আমি গৰ্জন নকৰোঁ, আমি কাম কৰোঁ। গতিকে বজ্ৰৰ গৰ্জন, আকাশৰ বিশালতা ভূপেন দাই কৈছে, গানটো শুনি ল'ব।